আপোনালোকে চাই আছে টাইম 8 আৰু ষ্টুডিঅ'ত মই শৰৎ গায়নৰ লৈ আহিছো আজিৰ দিনটোৰ প্ৰথমটো খবৰ বানৰ মাজতে এক হকা শিৱসাগৰ আৰু চৰাইদেউৰ বাসীলৈ আপোনালোকে এমাহৰ বিল আপোনালোকে দিব নালাগে এতিয়া জুলাই মাহৰ আপোনালোকৰ বিদ্যুতৰ মাচুল ৰেহাই কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰখনে সমান্তৰালকৈ এবছৰৰ বাবে আপোনালোকে দিব নালাগে মাতৃৰ খাজানা আৰু বানৰ বিভীষিকাময় পৰিৱেশৰ মাজতে আপোনালোকৰ বাবে এই ভাল খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰখনৰ কালি নিশাৰ ভাগত ফেচবুক লাইভ যোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকী আৰু যি সময়ত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আছে উজনি অসমৰ 4খনকৈ জিলা আৰু তাৰ মাজতে এক ভাল খবৰ বুলি ক'ব লাগিব এক সকাহ দিয়া দেখিবলৈ পোৱা গৈছে শিৱসাগৰ আৰু চৰাইদেউবাসীক যিহেতুকে বিদ্যুতৰ মাচুল জুলাই মাহৰ আপোনালোকে বিদ্যুতৰ মাচুল দিব নালাগে সমান্তৰালকৈ যদি ক'বলৈ যাওঁ এবছৰৰ মাটিৰ খাজানা আপোনালোকে দিব নালাগে ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো শিৱসাগৰ আৰু চৰাইদেউবাসীলৈ মুখ্যমন্ত্ৰী ডাঙৰ সকাহ জুলাই মাহৰ বিদ্যুতৰ বিল সম্পূৰ্ণ বিনামূলীয়া কৰিছে মুখ্যমন্ত্ৰী চৰকাৰখনে অৰ্থাৎ বিজেপি চৰকাৰখনে জুলাই মাহৰ বিদ্যুতৰ বিল সম্পূৰ্ণ বিনামূলীয়া কৰিছে আৰু সমান্তৰালকৈ এবছৰলৈ মাতৃৰ খাজানা দিব নালাগে আৰু পলায়নকাৰী বানয়ে ক্ষতিগ্ৰস্ত লোকসকলৰ ৰাজ্য চৰকাৰে বিশেষ ৰেহাই 300 ইউনিটৰ ডমেষ্টিক বিদ্যুৎ ব্যৱহাৰকাৰীসকলে দিব নালাগে জুলাই মাহৰ বিদ্যুতৰ বিল দুয়োখন জিলাৰ বানপীড়িত এক বছৰলৈ দিব নালাগে মাতৃৰ খাজানা ভয়াবহ বানত সৰ্বশান্ত হেৰুৱা দুই জিলাৰ ৰাজ্যলৈ সাহায্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এই মুহূৰ্তৰ এক ভাল পদক্ষেপ গ্ৰহণ কৰিছে বুলি ক'ব লাগিব যিহেতুকে বানত সকলো হেৰুৱাইছিলে উজনি অসমৰ শিৱসাগৰ চৰাইদেউকে ধৰি এইসমূহ জিলাত অত্যাধিক বান হৈছিল আৰু বানৰ ফলত সকলো হেৰুৱাবলগীয়া হৈছিলে তাৰ লোকসকলে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এই সকলো লোকৰ কাৰণে যিহেতুকে সকলোখিনি হেৰুৱাৰ পিছত সেই লোকসকলৰ যি অৱস্থা হৈছে পানীৰ হান ওচৰৰ অৱস্থা হৈছে তাৰ মাজতে এক সকাহ দিয়া দেখিবলৈ পোৱা গৈছে 300 ইউনিট বা তলৰ ডমেষ্টিক বিদ্যুৎ ব্যৱহাৰকাৰীসকলে দিব নালাগে জুলাই মাহৰ বিল আৰু দুয়োখন জিলাৰ বানপীড়িত এবছৰলৈ দিব নালাগে মাতৃৰ খাজানা কোনো ধৰণৰ মাতৃৰ খাজানা দিব নালাগে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতুকে কালি 1 আগষ্টৰ দিনটোতে বহু কথাই কৈছিলে মুখ্যমন্ত্ৰী গৰাকীয়ে কালিৰ দিনটোত যদি চাবলৈ যাওঁ অৰুণোদয় আঁচনি এই সকল লোকলৈ যিসকল বানাক্ৰান্ত লোক আছিলে সেই সকল লোকক অৰুণোদয় আঁচনিৰ নামত 2500 টকাকৈ প্ৰদান কৰা হৈছিলে আৰু তাৰ পাছত নিশাৰ ভাগত পুনৰবাৰ এক ফেচবুক লাইভ যোগে আহে মুখ্যমন্ত্ৰী গৰাকী আৰু ফেচবুক লাইভ যোগে আহি এই কথা ঘোষণা কৰে যে 300 ইউনিটলৈকে ডমেষ্টিক যিসকল বিদ্যুৎ ব্যৱহাৰকাৰী আছে 300 ইউনিটৰ বা তাৰ তলৰ ডমেষ্টিক বিদ্যুৎ ব্যৱহাৰকাৰীসকলে কোনো ধৰণৰ বিদ্যুতৰ মাচুল দিব নালাগে অৰ্থাৎ জুলাই মাহৰ কোনো ধৰণৰ বিদ্যুতৰ মাচুল দিব নালাগে আৰু ভয়াবহ বানত অত্যন্ত ক্ষতিগ্ৰস্ত হৈছিলে এইসমূহ জিলা অৰ্থাৎ শিৱসাগৰ চৰাইদেউ এইসমূহ জিলা অত্যন্ত ক্ষতিগ্ৰস্ত হৈছিলে তাৰ মানুহে পানীৰ হান ওচৰৰ অৱস্থা হৈছিলে খাবলৈ পোৱা নাই তাৰ লোকসকলে নিজৰ ঘৰ বাৰী হেৰুৱাইছিল তাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে সেইসকল লোকৰ কাৰণে আৰু এবছৰলৈ মাতৃৰ খাজানা ৰেহাই কৰা দেখিবলৈ পোৱা গৈছে এবছৰৰ কাৰণে মাতৃৰ খাজানা ৰেহাই কৰি দিছে মুখ্যমন্ত্ৰী গৰাকী আৰু 1 আগষ্টৰ দিনটোতে এক ভাল পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে কালিৰ দিনটোত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিলে বিভিন্ন আঁচনিৰ কথা কৈছিলে কালিৰ দিনটোতে অৰুণোদয় 3.0 মুকলি কৰিছিলে বানাক্ৰান্ত লোকসকলৰ কাৰণে অৰুণোদয় আঁচনিৰ অধীনত তেখেতলোকক 2500 টকাকৈ প্ৰদান কৰিছিলে 4খনকৈ জিলাত আৰু তাৰ পাছত নিশাৰ ভাগত ফেচবুক লাইভ যোগে আহি এই কথা ঘোষণা কৰে যে বানত সকলো হেৰুৱা শিৱসাগৰ চৰাইদেউ এই দুখন জিলাৰ যি দুখন জিলা বানে অতিকৈ ক্ষতিগ্ৰস্ত কৰিছে সেই দুখন জিলাৰ লোকে জুলাই মাহৰ কোনো ধৰণৰ বিদ্যুতৰ বিল দিব নালাগে অৰ্থাৎ জুলাই মাহৰ বিদ্যুতৰ বিল সম্পূৰ্ণ বিনামূলীয়া কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ যদি ক'বলৈ যাওঁ যে এবছৰলৈ মাতৃৰ খাজানাও তেখেতলোকে দিব নালাগে অৰ্থাৎ 31 মাৰ্চৰ পৰা যি মাতৃৰ খাজানা অৰ্থাৎ মাতৃৰ খাজানা দিব লাগে সেই মাতৃৰ খাজানা অৰ্থাৎ আপোনালোকে দিব নালাগে এবাৰ এবছৰৰ কাৰণে মাতৃৰ খাজানা ৰেহাই কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপ সকলোৱে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিজন লোকে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে যিহেতুকে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিলে বিভিন্ন কথা কৈছিলে তেখেতে আৰু তাৰ মাজতে এক গুৰুত্বপূৰ্ণ আছিলে এই
এই বানাক্ৰান্ত লোকসকলৰ কাৰণে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে তেখেতে কৈছিলে যে বানাক্ৰান্ত লোকসকলক সকলো প্ৰকাৰে সহায় কৰা হ'ব বানাক্ৰান্ত লোকসকলক তেখেতে যিহেতুকে বিজেপি চৰকাৰে বা মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰখনে কালি যদি সেই বানাক্ৰান্ত লোকসকলৰ কাৰণে সাহায্য পঠোৱা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ মাজতে এক ভাল খবৰ বুলি ক'ব লাগিব বানাক্ৰান্ত লোকসকলৰ কাৰণে যিহেতুকে এমাহৰ বিদ্যুতৰ মাচুল তেখেতলোকৰ সম্পূৰ্ণ বিনামূলীয়া কৰা দেখিবলৈ পোৱা গৈছে এমাহৰ কাৰণে তেখেতলোকে বিদ্যুতৰ মাচুল দিব নালাগে জুলাই মাহৰ বিদ্যুতৰ বিল সম্পূৰ্ণ বিনামূলীয়া কৰা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তে খবৰ আমি জনাবলৈ চেষ্টা কৰিছো শিৱসাগৰৰ চৰাইদেউবাসীৰ বাবে ভাল খবৰ বানৰ মাজতে সেইসকল লোকৰ বাবে এক ভাল খবৰ আহি পৰিছে বিদ্যুতৰ মাচুল দিব নালাগে এমাহৰ বিদ্যুতৰ মাচুল দিব নালাগে তেখেতলোকে সমান্তৰালকৈ দিব নালাগে এবছৰৰ কাৰণে মাটিৰ খাজনা অৰ্থাৎ এবছৰৰ মাটিৰ খাজনা ৰেহাই কৰা হৈছে সেইসকল বানাক্ৰান্ত লোকৰ কাৰণে কাৰণ সেই লোকসকলে বানত সৰ্বস্ব হেৰুৱাইছিলে কাৰণ সেই লোকসকলৰ যি অৱস্থা হৈছিলে যি দুখ দুৰ্গতি সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো চৌচক্ষুৰে দেখা পাইছিলে আৰু তাৰ পাছতে তেখেতে সেই পদক্ষেপ গ্ৰহণ কৰিছে যিহেতু তাৰ যিসকল লোক সেই লোকসকলে কোনো ধৰণৰ নিজৰ ঘৰ হেৰুৱাইছিলে কোনোবাই হয়তো নিজৰ আত্মীয়জনক হেৰুৱাইছিলে আৰু তাৰ পাছত মুখ্যমন্ত্ৰী নেতৃত্বাধীন এই চৰকাৰখনে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে সেই লোকসকলৰ কাৰণে যিসকল লোকে শিৱসাগৰ চৰাইদেউত বসবাস কৰে সেই লোকসকলৰ কাৰণে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এবছৰলৈ মাটিৰ খাজনা ৰেহাই কৰা দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ মাটিৰ খাজনা দিব নালাগে শিৱসাগৰৰ চৰাইদেউবাসীয়ে কোনো ধৰণৰ মাটিৰ খাজনা দিব লগা প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ এই বিশেষ ৰেহাই আগবঢ়াইছে চৰকাৰখনে আৰু এই চৰকাৰখনৰ যিহেতু কোৱা হয় কল্যাণকামী চৰকাৰ বুলি কোৱা হয় বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰাইজৰ কল্যাণৰ কাৰণে কাম কৰি অহা দেখিবলৈ পোৱা যায় আৰু সেই সময়তে পুনৰবাৰ এই কথা সকলোৰে আগত দাঙি ধৰা দেখিবলৈ পোৱা গৈছে যে বিজেপি চৰকাৰখনে ৰাইজৰ কল্যাণৰ কাৰণে কাম কৰে বা মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ কল্যাণৰ কাৰণে কাম কৰে যে সেই কথা পুনৰবাৰ পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে যি সময়ত বানত ককবকাই আছে উজনি অসমৰ ৰাইজ আৰু সেই সময়ত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এই চৰকাৰখনক আৰু যিহেতুকে বিদ্যুতৰ মাচুল যথেষ্ট এক ৰেহাই বুলি ক'ব লাগিব মাটিৰ খাজনা যথেষ্ট এক সকাহ পোৱা বুলি ক'ব লাগিব ডাঙৰ সকাহ পোৱা দেখিবলৈ পোৱা গৈছে মাটিৰ খাজনা যদি কমাই দিয়া যায় এবছৰৰ কাৰণে তেখেতলোকৰ কাৰণে যথেষ্ট সকাহ হৈ পৰে কিয়নো সেইসকল লোকৰ বৰ্তমান সময়ত যি শূন্যৰ পৰা তেখেতলোকে জীৱন আৰম্ভ কৰিছিল আৰু পুনৰবাৰ শূন্যলৈ গুচি যোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজত এই পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে তেখেতলোকৰ নেতৃত্বতে পুনৰবাৰ এক সকাহ বুলি ক'ব লাগিব বানাক্ৰান্ত লোকসকলৰ কাৰণে পুনৰবাৰ এক সকাহ আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে যিহেতুকে সেই বানাক্ৰান্ত লোকসকলৰ কাৰণে তেখেতলোকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সেই সময়তে পুনৰবাৰ এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়ে কালি নিশাৰ ভাগত ফেচবুক লাইভ যোগে আহিছিলে আৰু সেই সন্দৰ্ভত কি মন্তব্য কৰিছিলে আমি এবাৰ শুনাই ল'ব বিচাৰিছো আপোনালোক যে ৩০০ ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা ৩০০ ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে ডমেষ্টিক কনজিউমাৰ সকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে আকৌ এবাৰ মই ৰিপিট কৰিছো যে যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই ৩০০ ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বোৰ্ডক আমি পেমেণ্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেড প্ৰিপেড মিটাৰ আছে তেওঁলোককো আমি ৩০০ ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে থৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে দিয়াৰ প্ৰয়োজন নহব সমগ্ৰ বিলসমূহ আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পেমেণ্ট কৰিম অৱশ্যে ৩০০ ইউনিটতকৈ যিসকলে বেছিকৈ এই ইলেক্ট্ৰিচিটি কনজিউম কৰে
তেওঁলোকে নিৰ্ধাৰিত নিয়মতে ইলেক্ট্ৰিচিটিৰ বিল দিব লাগিব। দ্বিতীয়তে আজি আমি ৰাজ্য চৰকাৰে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকে যিমান মাটিৰ খাজানা দিব লাগে এই বছৰ আপোনালোকে মাটিৰ খাজানা দিয়াৰ